চক এজিপি দলে বঙাইগাঁৱত বিশেষকৈ বঙাইগাঁও অভয়াপুৰীত তেওঁলোকৰ নীতি অকণমান আমাৰ চিন্তাধাৰাতকৈ পৃথক থাকে। আমি ৰাজ্যিক বিজেপিৰ ফালৰ পৰা স্পষ্টভাৱে বঙাইগাঁও সিটটো চেয়াৰমেন সিটটো এজিপিক দিব লাগে বুলি আমি নিৰ্দেশ দিওঁ। তাৰ পিছত সাংসদ বা জিলা পৰিষদৰ বা বিধায়িকাগৰাকীয়ে যদি বিজেপিৰ কাৰ্যালয়লৈ গৈ আমাৰ বিজেপিৰ সদস্যসকলক আমন্ত্ৰণ কৰিলেহেঁতেন তেওঁলোকো গ'লহেঁতেন, যিটো আমি প্ৰায়ে কৰি থাকোঁ। যিকোনো কাৰণতে নহওক বঙাইগাঁৱত বিশেষকৈ সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়াই কিছু এই ক্ষেত্ৰত তেওঁৰ চিন্তাধাৰা পৃথক আৰু সেইকাৰণে আমাৰ বিজেপিৰ মানুহখিনিৰো চিন্তাধাৰাটো পৃথক হৈ যায়। ইলেকশ্যনৰ সময়ত মই বহুত কষ্ট কৰিব লাগে, দুইটা পক্ষক মিলাওঁতে বহাওঁতে মোৰ কষ্টটো বাঢ়ে, বাকী একো নহয়। কথা একো নাই, কথাটো হ'ল যে এই কামবিলাক কৰে, ইলেকশ্যনৰ পিছত ইলেকশ্যনৰ সময়ত মোৰ কষ্টটো বাঢ়ে। মই ইয়াকো গৈ বুজাব লাগে, তাকো বুজাব লাগে, তাকো মাপ খুজিব লাগে, তাকো মাপ খুজিব লাগে, গতিকে মোৰ কষ্টটো বাঢ়ি যায় আৰু।